মাঘৰ বিহু ভোগালী আৰু বিহুৰ আগদিনা উৰুকাৰ দিনা গাঁওবাসীয়ে একেলগ হৈ ভেলাঘৰ সাজি ৰাতিৰে সাজ হাঁহে মাহে খোৱাৰ মানসেৰে অসমৰ বিভিন্ন প্ৰান্তৰ বজাৰত মানুহৰ প্ৰচণ্ড ভিৰ কৰা পৰিলক্ষিত হয়। আজি মই আপোনালোকক যোৰহাটত উৰুকাৰ বজাৰ দেখুৱাম। তাৰ পিছত দেখুৱাম বিভিন্ন গাঁৱত কৰা মেজিৰ আয়োজন আৰু আটকধুনীয়া ভেলাঘৰৰ দৃশ্য। আজি উৰুকা বুলি যোৰহাটৰ বজাৰতো প্ৰচণ্ড ভিৰ। গাড়ী মটৰ আৰু মানুহৰ ভিৰ। বজাৰত প্ৰকাণ্ড মাছ। বজাৰখনত সকলোতে উভৈনদী হৈ পৰিছে। ৰৌ, বৰালি, পিঠিয়া, চিতল আদিকে ধৰি সৰু ডাঙৰ সকলো ধৰণৰ মাছ, লগতে হাঁহ, কুকুৰাৰ কণী, মাংস, শাক পাচলি, দৈ, ক্ৰীম ইত্যাদি। সঁচাকৈ এইটো আমাৰ খুব আনন্দৰ দিন। মানে অসমীয়া হিচাপে আমি নিজকে খুব গৌৰৱান্বিত, কাৰণ আমি এই দিনটোৰ কাৰণে বহুদিন অপেক্ষা কৰি থাকোঁ। বহুদিনৰ মূৰত, বছৰেকৰ মূৰত এদিন আহে, আৰু সেই দিনটো ৰাতিটো আমি খুব আনন্দৰে মাছে মঙহে উপভোগ কৰাটো আমাৰ অসমীয়া এইটো পৰম্পৰা, আৰু এইটো ভৱিষ্যতে জীয়াই থাকিব। উঠাই দিয়ক, ভালে কৈছে। আজি মেজিৰ দিনা আমি উপস্থিত হৈছোঁ যোৰহাট নগৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ দূৰত থকা হকাইখঙীয়া গাঁৱত, আৰু তাত গাঁওবাসীয়ে পৰম্পৰাগতভাৱে যিদৰে মেজিৰ আয়োজন কৰিছে তাৰেই দৃশ্য আপোনালোকলৈ আগবঢ়ালোঁ। এই মেজিৰ দিনা নিশাটোত অসমৰ বিভিন্ন গাঁৱৰ পৰিৱেশ আৰু প্ৰতিজন অসমীয়াই ঘৰে ঘৰে আয়োজন কৰা ৰাতিৰ পৰিৱেশত কেনেদৰে ৰাতিটো উজাগৰে কটায় তাৰ পৰিৱেশ যথেষ্ট মনমোহক। তাৰে দৃশ্য আমাৰ কেমেৰাত বন্দী হৈছে। আপোনালোকৰ অনুভৱটো কেনেকুৱা? আজি বহুত ধুনীয়া। আজি আমি হাঁহ আনিছোঁ, মাছ আনিছোঁ, ধুনীয়াকৈ বনাইছোঁ, মেলিছোঁ, আমি একেলগে খাম। আমি প্ৰতি বছৰে খাওঁ। আমাৰ 20 ঘৰ মানুহ আছে, 20 ঘৰ মানুহ আমি একেলগে খাওঁ। এই জেগাডোখৰৰ নাম কি? হকাইখঙীয়া।
এতিয়া আজি আপোনালোকে কেইটা বজাতে ভেলাঘৰ জ্বলাব? মই ভেলাঘৰ 4টা বজাত জ্বলাম। নমস্কাৰ। সৰ্বপ্ৰথমে আপোনালোকৰ নিউজ চেনেলৰ যোগেদি সদৌ অসমবাসীলৈ ভোগালীৰ শুভেচ্ছা জনালোঁ আৰু লগতে ইংৰাজী নৱবৰ্ষৰ শেহতীয়া শুভেচ্ছা জনালোঁ। আমি আজি প্ৰায় মই জনাৰ পৰাই আমি নিজে ময়ো এজন আয়োজকে সৰুৰ পৰাই এই ভোগালী উৎসৱটি আমি খুব উলহ মালহেৰে পালন কৰোঁ। আমি আমাৰ সামাজিক অনুষ্ঠানত আমি মাছ মাংস ব্যৱহাৰ নকৰোঁ, কিন্তু আজি তাৰ ব্যতিক্ৰম হিচাপে আজি আমি ল'ৰাখিনিয়ে মাংসও খাই ৰাতিলে আৰু দিনত আমি মাছৰ সৈতে এটা সৌহাৰ্দ্যপূৰ্ণ ভোজৰ আয়োজন কৰোঁ। আৰু আমি প্ৰায় ইয়াতে 200 ব্যক্তি গোট খাওঁ। ঘৰ হিচাপে আমাৰ 50-60 ঘৰ মানুহ গোট খাই আমি এটা দুদিনীয়া কাৰ্যসূচীৰে কালিলৈও আছে। কালিয়ে আমি পুৱাবেলা ইয়াত সকলোৱে আহি এই বাকৰিতে আমি জা জলপান খাওঁ একেলগে। সকলোৱে ঘৰৰ পৰা লৈ আহে। জ্যেষ্ঠজনক সেৱা সৎকাৰ কৰোঁ ইয়াতে এই স্থলীতে। জেগাডোখৰৰ আমাৰ নাম এইখন গাঁৱৰ নাম সকাইখঙীয়া গাঁও। সকাইখঙীয়া এইটো আমাৰ উজনি চুবুৰীৰ আমি একেলগে গোটেই উজনি চুবুৰীটোৱে মিলি খাওঁ। ইয়াতে কিমান মানুহ হ'ব? আমাৰ ইয়াতে প্ৰায় 50-60 ঘৰ মানুহ একেলগে গোট খাওঁ আৰু 200জন ব্যক্তি হয়। 200-220 এনেকুৱা ব্যক্তি হয়। আগৰ অহা আমি আকৌ বৰ্ষটো এনেদৰেই পালন কৰি যাম যদি ভগৱন্তই সকলোকে কুশলে ৰাখে। শেষত সকলোলৈকে ভোগালী শুভেচ্ছা জনালোঁ। ধন্যবাদ। কেৰাহীতে এনেকুৱা হৈ আছে আৰু মই কাটিবলৈ আৰম্ভ হোৱাই নাই। আমি এতিয়া মাত্ৰ 4 ঘৰ মানুহ লগ খাই পেলাই খোৱা হৈছে ইয়াতে। 4 ঘৰ মানুহ? হয়। এতিয়া আজিতো হাঁহে মাহে এসাঁজ হাঁহে মাহে এসাঁজ খাম বুলি আজি হেৰি কৰিছোঁ, যোগাৰ কৰি আছোঁ বৰ্তমানলৈকে। পৰম্পৰা যিটো হয়, পৰম্পৰাটো ৰক্ষা কৰিবৰ কাৰণে। হয়। সৰ্বপ্ৰথমে সমূহ অসমবাসীলৈ এই ভোগালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ভোগালী ভোগ সকলোৱে জানেই। ভোগালী বুলিলে হাঁহে মাহে এসাঁজ
সকলোৱে খাব বিচাৰে। গতিকে আমি শকাইখঙীয়া গাঁৱৰ বাসিন্দা হিচাপে আমিও এই ভেলাঘৰ সন্মুখত আছে। ভেলাঘৰতে আমাৰ দিনৰ যি কাৰ্যসূচী আছিলে, দিনৰ কাৰ্যসূচীত আমাৰ চুবুৰী ৰাইজ একত্ৰিত হৈ আমি এসাঁজ খালোঁ। আকৌ ৰাতিলৈও আমাৰ আছে খানা পিনা চলি থাকিব আৰু কাইলৈৰ কাৰণে আমাৰ মেজি প্ৰস্তুতি হ'ব এতিয়া। গতিকে সেইদৰে আমি আমাৰ যি ভোগালী বিহু উদযাপন কৰিছোঁ আৰু লগতে অসমবাসীলৈ ভোগালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে কেইঘৰ মানুহ একেলগে খাব? আমাৰ এই চুবুৰীটো মোটামুটি 20 ঘৰমান মানুহ আছে, 20 ঘৰ মানুহ আছে। গতিকে 20 ঘৰৰ ভিতৰত আমি প্ৰায় ইয়াত 150জন মানুহ হ'ব, গোটেইখিনি মিলাই সদস্য 150জনে আমি আজি দিনত এসাঁজ খালোঁ আৰু এতিয়া ৰাতিলৈও আমাৰ আকৌ খানা পিনা চলিব। আমাৰ মেজিও হ'ব, বুঢ়া মেজি জ্বলিব আমাৰ, সেইদৰে আমি ভোগালী আয়োজন কৰিছোঁ। আৰু কাইলৈ ৰাতিপুৱাটো আপোনাৰ বিহু হয়, বিহুটো আমি দহি আৰু সেইখিনি থাকিব। আমাৰ পৰম্পৰাগত যিখিনি পিঠা পনা, তিল পিঠা আৰু আমাৰ যিটো ৰঙালাও, আমাৰ যিটো এইটো কি কয় ৰঙা আলু, কুঁৱৰী আলু, সেইখিনি সিজাই পেলাই সেইটো খোৱা হয়। সেইখিনি পৰম্পৰা আৰু বিভিন্ন প্ৰকাৰৰ যিখিনি পিঠা পৰম্পৰা, চুঙা পিঠা, চুঙা চাউললৈকে সম্পূৰ্ণখিনি আমাৰ আয়োজন হৈছে। কাইলৈ এই স্থানতে আমাৰ যি বুঢ়া মেজি জ্বলিব আৰু শেষতে আমি ৰাইজ বহি তাতে আমি পিঠা পনাৰ পৰা ধৰি সকলোখিনি আমি জুতি ল'ম। আপোনালৈ ধন্যবাদ। শকাইখঙীয়া গাঁৱৰ প্ৰায়খিনি মানুহৰ ৰাইজৰ সহযোগত আজি ইয়াত হয়তো খুব কমেই দেখিছে, কাৰণ আমাৰ গাঁওখনৰ এটা ফৈদৰ এটি শিশু জন্ম হোৱাৰ কাৰণে প্ৰায়খিনি মানুহ ইয়ালৈ আহিব পৰা নাই। গতিকে যি নহওক, আমি পৰম্পৰাগতভাৱে এনেধৰণে আজিৰ দিনটোত, উৰুকাৰ দিনটোত আমি সমূহ ৰাইজ একত্ৰিত হৈ ইয়াত একুৰা জুই ধৰা হয়। আগৰ হ'লে ইয়াত এটা মেজি থাকে ডাঙৰ, কিন্তু আজিকালি মেজিটো ইয়াত ৰাজহুৱাকৈ ইয়াত পতা নহয়। সেয়েহে আমি জুই ফুৱাওঁ, লগতে কীৰ্তন পাঠ কৰি আজি এই উৰুকাৰ ৰাতিটো আমি অতিবাহিত কৰোঁ বয়সস্থসকলে। আৰু ইয়াতে আমি নাৰিকল, চেনি বা অন্যান্য কিছুমান ফলাহাৰ ইয়াত ৰাইজে ঘৰৰ পৰা আনি ইয়াত আগবঢ়ায় আৰু সকলোৱে নিজৰ মনোকামনা পূৰণৰ অৰ্থে সেৱা ধৰে। আৰু এই সেৱাৰ বলতে হয়তো আমাৰ বহুতে উপকাৰ পাইছে। সেয়েহে এই পৰম্পৰা ৰক্ষা কৰি আজি আমি শকাইখঙীয়াবাসীয়ে এনেধৰণে আজি আপুনি শুনিছে নিশ্চয়, এই হৰিধ্বনি দিছে। এই হৰিধ্বনিৰ জৰিয়তে তেখেতসকলৰ মনোকামনা সিদ্ধি হয় বুলি এটা আমাৰ বিশ্বাস। এই বিশ্বাসৰ বলতে আমি আজি এনেধৰণে ইয়াত সমবেত হৈ আমি শকাইখঙীয়াবাসীৰ সমূহ ৰাইজলৈ, লগতে আপোনাৰ চেনেললৈও আজি ভোগালীৰ শুভেচ্ছা যাচিছোঁ। লগতে আমি সকলোৰে মংগল কামনা কৰি, বিশ্বৰ মংগল কামনা কৰি আজি এই অনুষ্ঠান
এতিয়া আমাৰ প্ৰতিবেদনত আটাইতকৈ আকৰ্ষণীয় যিটো ভেলাঘৰৰ দৃশ্য, তাৰে দৃশ্য দেখুৱাবলৈ আমি 2 নম্বৰ চৰাইবাহী গাঁৱত উপস্থিত হৈছোঁ। ইয়াত সমগ্ৰ গাঁওবাসীয়ে সুদীৰ্ঘ 12 বছৰ ধৰি পৰম্পৰাগতভাৱে মেজিৰ আয়োজন কৰি আহিছে। আজি সুউচ্চ 35 ফুট ওখ উত্তৰ প্ৰদেশৰ ৰংমহলৰ আৰ্হিত ভেলাঘৰ সাজি 50-60 ঘৰ মানুহে একেলগে ৰাতিৰ সাজ খোৱাৰ মানসেৰে এক বৰ্ণাঢ্য অনুষ্ঠান এই বছৰতো আয়োজন কৰে। তুমি যোৱা বাটলৈ ফুল কোমলীয়া ফুলৰে কলিটি মন কোমলীয়া ফুল কোমলীয়া ফুলৰে কলিটি মন বলিয়া মাতিব নোৱাৰি আনেতো নাজানে মই কেনেকুৱা জানানে ৰহে আনে নাজানে মই কেনেকুৱা জানানে ৰহে যিহেতু আমাৰ বাপতিসাহোন ভোগালী বিহু, ভোগালী বিহু আমি যদি নিজেই অসমীয়া হৈ
নিজৰ বিহুটো যদি পালন কৰিব নোৱাৰোঁ তেতিয়াহ'লে অসমত আমি থাকি বা বেলেগত আমি অসমীয়া বুলি কৈ চিঞৰি থাকি লাভ নাই। আমাৰ নিজৰ সংস্কৃতিৰ দ্বাৰা আমি নিজকে চিনাকি দিব লাগিব বিশ্বত যে আমি অসমীয়া। সেয়া আমি বিগত 12 বছৰ ধৰি এনেদৰে মানে অলপ আকৰ্ষণীয় ভেলাঘৰ নিৰ্মাণ কৰি পেলাই ভোগালী বিহু উদযাপন কৰি আহিছোঁ আৰু ভৱিষ্যতেও এনেকৈ মানে কৰি যাম বুলি সকলোৱে আশা ৰাখিছে। আৰু গাঁৱৰ সকলো মানুহে আহি একেলগে ভোজ ভাত খোৱা হয় একে ঠাইতে। আৰু এনেকুৱা হয় কথাটো, আমি কিছুমান পৰিয়ালৰ লগত ভাল কিছুমান মানুহ, গতিকে তেওঁলোকৰ দুটা পৰিয়ালে হয়তো একেলগে ভাত বা খাব পাৰে মিলা প্ৰীতিয়ে, কিন্তু এখন গাঁও বা 50-60 ঘৰৰ মানুহ একেলগে বহি একে ঠাইতে মানে ভাত খোৱাটো এটা বহুত সৌভাগ্যৰ কথা। আমি তাৰে কামনা কৰোঁ যে আমি সকলোৱে একেলগে মিলি থাকোঁ, ভৱিষ্যতৰ দিনবোৰ যেনেকৈ সুখ শান্তিৰে পাৰ হয়, আমি তাৰে কামনা কৰোঁ। আৰু এই যে আপোনালোকে পিছফালে ভেলাঘৰ যিটো সজাইছে, কিহৰ মানে থিমটো কিহৰ ওপৰত? এইটো উত্তৰ প্ৰদেশৰ ৰংমহল। আমি ৰংমহলৰ আৰ্হিৰ ভেলাঘৰ নিৰ্মাণ কৰিছোঁ। যোৰহাটৰ পৰা উৎপল দত্তৰ ৰিপৰ্ট, মায়া নিউজ।